পৰৱৰ্তী খবৰ লখিমপুৰত এতিয়া বেদখলকাৰী উচ্ছেদৰ আতংক ভয়ত মছজিদত শ শ বেদখলকাৰীয়ে খালে শপত বিগত দিনত বিজেপিৰ লগত নাথাকি ভুল কৰিলো সেই ভুলৰ বাবে আজি আমি ক্ষমা বিচাৰিছো শপত খাই অনাগত দিনত বিজেপি দলৰ লগত থকাৰ প্ৰতিশ্ৰুতি দিলে বেদখলকাৰীয়ে মছজিদত শপত খাই দিলে মানৱ ডেকা জিন্দাবাদ ধ্বনি আমি দৃশ্যাংশ দেখুৱাইছো এই দৃশ্য দেখি আমি জনাইছো যে ইতিমধ্যে এই সকল বেদখলকাৰী এই অবৈধ বেদখলকাৰী সকলে বহু দিনৰে পৰা আসলতে সেই ভূমিত অবৈধভাৱে তেওঁলোকে বসবাস কৰি আহিছে কিন্তু তেওঁলোকে এতিয়া নিজৰ ভুল বুজি পাইছে বা ভুল স্বীকাৰ কৰিছে বিগত সময়ত তেওঁলোক নাছিল বিজেপিৰ লগত অৰ্থাৎ বিৰোধীৰ সৈতে আছিল তেওঁলোক বিৰোধীক ভোট দিছিল এই সকল বেদখলকাৰীয়ে কিন্তু পৰৱৰ্তী সময়ত নিজৰ ভুল বুজি পালে এতিয়া মছজিদত সোমাই আজীৱন মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ লগত থাকিম বুলি কৈ এইদৰে মানৱ ডেকা জিন্দাবাদ ধ্বনি দিলে আমি দেখুৱাব বিচাৰিছো লখিমপুৰৰ পৰা এম্বিয়েন্সৰ সহায়তে দৃশ্যাংশটো আজি আমি মানৱ ডেকা ডাঙৰীয়াক অনুৰোধ কৰিছোঁ যে আমি বিগত দিনবোৰত বিজেপিৰ দলৰ লগত নাথাকি যি ভুল কৰিলোঁ তাৰ আজি আমি ক্ষমা বিচাৰিছোঁ আমি আজি আল্লাহৰ ঘৰত বহি আল্লাহৰ নামত শপত লৈছোঁ যে অনাগত দিনত বিজেপি দলৰ লগত থাকিম আৰু দলৰ সকলো নীতি নিয়ম মানি চলিম মানৱ ডেকা জিন্দাবাদ আজি আমি মানৱ ডেকা ডাঙৰীয়াক অনুৰোধ কৰিছোঁ যে আমি বিগত দিনবোৰত বিজেপিৰ দলৰ লগত নাথাকি যি ভুল কৰিলোঁ তাৰ আজি আমি ক্ষমা বিচাৰিছোঁ আমি আজি আল্লাহৰ ঘৰত বহি আল্লাহৰ নামত শপত লৈছোঁ যে অনাগত দিনত বিজেপি দলৰ লগত থাকিম আৰু দলৰ সকলো নীতি নিয়ম মানি চলিম মানৱ ডেকা জিন্দাবাদ আজি আমি মানৱ ডেকা ডাঙৰীয়াক অনুৰোধ কৰিছোঁ যে আমি বিগত দিনবোৰত বিজেপিৰ দলৰ লগত নাথাকি যি ভুল কৰিলোঁ তাৰ আজি